মই বৰযাত্ৰী হৈ নকইনাৰ সৈতে ঘৰলৈ উভতি আহি চিধাই মাৰ ওচৰলৈ গৈ তেওঁৰ আশীৰ্বাদ লৈছিলোঁ। এইটো মোৰ পুৰণি অভ্যাস আছিল যে ঘৰৰ পৰা ওলাই যাওঁতে আৰু ঘৰলৈ উভতি আহোঁতে মই প্ৰথমে মাৰ ওচৰলৈ গৈ তেওঁৰ ভৰি চুই আশীৰ্বাদ বিচাৰিছিলোঁ। মোৰ পত্নীগৰাকী বহুত সৰু ছোৱালী আছিল বাবে তাই এইবোৰ একো বুজি পোৱা নাছিল। মায়েও তাইৰ আচৰণ ব্যৱহাৰক লৈ একো কোৱা নাছিল। কিন্তু এইটো আচৰিত কথা যে তাইক বিয়া কৰোৱাৰ পাছত মায়ে প্ৰতিদিনে মোক এটা উপদেশ দি আছিল, তুমি তোমাৰ পত্নীৰ ওচৰলৈ নাযাবা, তাইৰ লগত তুমি এতিয়া সম্পৰ্ক নাৰাখিবা, তাই এতিয়া বহুত সৰু ছোৱালী, বিবাহৰ উপযুক্ত বয়স নোহোৱালৈকে তাইৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক নকৰিবা। বিয়াৰ নিশা মই আমাৰ কোঠালৈ সোমাই যাওঁতে তাই তললৈ মূৰ কৰি বিচনাতে বহি আছিল। কিন্তু মই ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মোৰ পত্নী কোঠাটোৰ পৰা ওলাই গ'ল আৰু একেবাৰে মাৰ ওচৰ পালেগৈ। তাইৰ এনে আচৰণ মোৰ বাবে বৰ অসহনীয় আছিল, কাৰণ মই তাইৰ স্বামী আছিলোঁ, কিন্তু তাই মোক সদায় এৰাই চলিছিল। মই কোঠাত সোমোৱাৰ লগে লগে তাই কোঠাটোৰ পৰা ওলাই গৈছিল। ময়ো মানি লৈছোঁ যে তাই বয়সত বহুত সৰু আছিল, কিন্তু তাই ইমানো সৰু নহয় যে তাই মোৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক ৰাখিব নোৱাৰিব। মোৰ সৈতেতো সম্পৰ্ক কৰাটো দূৰৰে কথা, আনকি তাই মোৰ লগত এষাৰ কথাও পতা নাছিল। যদি তাইক বিবাহিত সম্পৰ্ক আৰম্ভ কৰিবলৈ সময়ৰ প্ৰয়োজন হয় তেন্তে মই সেইটো চুক্তিও মানিবলৈ সাজু আছিলোঁ। কিন্তু তাই মোৰ লগত মুখামুখি হ'বলৈ টান পাইছিল। ইফালে মোৰ মায়ে তাইক সমৰ্থন দিছিল আৰু তাইক মোৰ পৰা আঁতৰাই ৰাখিছিল। মায়ে সদায় বাৰে বাৰে দিয়া একেটা পৰামৰ্শই মোৰ পত্নীৰ মনটো মোৰ পৰা আঁতৰাই নিছিল, যাৰ বাবে তাই সদায় নিজকে মোৰ পৰা লুকুৱাই ৰাখিছিল। কেতিয়াবা মই ভাবিছিলোঁ যে মোৰ পত্নী তনয়া এজনী অতি অকৰা ছোৱালী, যিয়ে এইবোৰ কথা একো চিন্তা নকৰে। কিন্তু এইটো সত্য যে আমি দুয়ো ৰাতি একেটা কোঠাতে শুইছিলোঁ আৰু মই সদায় তাইৰ নিদ্ৰামগ্ন মুখখনলৈ গোপনে চাই আছিলোঁ। ময়ো মাৰ ওচৰত শপত খাবলৈ বাধ্য হৈছিলোঁ যে মই তাইৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে তাইক স্পৰ্শ নকৰোঁ। এই সময়ত মই এজন 26 বছৰীয়া যুৱক আছিলোঁ, কিন্তু মই এটা কথা বুজিব পৰা নাছিলোঁ, যদি মই তাইৰ লগত সম্পৰ্কই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ মায়ে তাইক কিয় মোলৈ ইমান লৰালৰিকৈ বিয়া কৰাই আনিছিল। মইতো আৰু কেইবছৰমানৰ পাছত বিয়া কৰাব পাৰিলোহেঁতেন। বিয়াৰ নিশাই মই কোঠালৈ সোমোৱাৰ আগতে মায়ে মোক নিজৰ ওচৰলৈ মাতি আনি মোক শপত খুৱাই কৈছিল, তোমাৰ পত্নী এতিয়াও বহুত সৰু ছোৱালী, তাইক অলপ সময় দিবা যাতে তাই এই সম্পৰ্কৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। মই তেতিয়া আচৰিত হৈ মাৰ ফালে চাইছিলোঁ আৰু মায়ে তেওঁৰ কথাত মোক বিশ্বাস কৰিবলৈ আৰু মানি ল'বলৈ কৈছিল। স্বাভাৱিকতে মই এজন সুঠাম ডেকা আছিলোঁ আৰু মোৰো কিছু আৱেগ আছিল। এনেদৰে সদায় মই নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিম ইয়াক লৈ মই বহুত মানসিক চাপত ভুগিছিলোঁ। তনয়া এজনী নিৰীহ অতি দুখীয়া ঘৰৰ ছোৱালী আছিল। সৰুতেই মাক দেউতাক ঢুকোৱাৰ বাবে ককাইকহঁতে তাইক যিমান পাৰি সোনকালে বিয়া দিব বিচাৰিছিল। এইটোও ঠিক যে যদি তাই মোলৈ বিয়া নহ'লহেঁতেন তেন্তে তাইক যিকোনো মানুহলৈ ককাইকহঁতে বিয়া দি দিলেহেঁতেন। সেইবাবে তাইৰ জীৱনটো নষ্ট হোৱাৰ পৰা বচাবলৈ মায়ে তাইক মোলৈ বিয়া কৰাই আনিলে। এইবাবেই চাগে মায়ে মোক মৰমেৰে বুজাইছিল যে এতিয়াই তোমাৰ পত্নীক একো নকবা আৰু তাইৰ পৰা দূৰত্ব বজাই ৰাখিবা। ছোৱালীজনীয়ে এই সময়ত বৰ ভয় খাইছে। মাৰ কথাত মোৰ অলপ খং উঠিছিল যদিও মই অনুভৱ কৰিছিলোঁ যে হয় মই এজনী বহুত সৰু ছোৱালীক বিয়া কৰাইছিলোঁ। তাইৰ যৌৱন এতিয়াও পূৰ্ণ হোৱা নাই, কিন্তু যেতিয়া মই কোঠালৈ সোমাই মোৰ পত্নীক ভালদৰে চাইছিলোঁ তেতিয়া তাইৰ সৌন্দৰ্যই মোক উন্মাদ কৰি তুলিছিল। যদিও তাই 16 বছৰীয়া আছিল, কিন্তু দেহৰ গঠনে তাইক 20 বছৰীয়া এগৰাকী পূৰ্ণাংগ গাভৰু যেন কৰি তুলিছিল। মোক দেখি তাই বৰ ভয় খাইছিল। মই মৰমেৰে ক'লোঁ, তুমি অলপো চিন্তা নকৰিবা, মই তোমাৰ কোনো ক্ষতি নকৰোঁ। মই তাইৰ হাতখন ধৰিলোঁ। তেতিয়া তাইৰ হাত দুখন বৰফৰ দৰে ঠাণ্ডা হৈ আছিল। মই দেখিছিলোঁ যে তাইৰ ধুনীয়া চকুজুৰিত কান্দোনৰ চকুলোবোৰ শুকাই গৈছিল। মই সান্তনা দি তাইক ক'লোঁ, তুমি ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই, মই তোমাক কোনো ধৰণে জোৰ জবস্তি নকৰোঁ। মই সদায় আচৰিত হৈছিলোঁ যে মোক দেখাৰ পিছত তনয়াই কিয় ইমান ভয় খাইছিল। মইতো দেখিবলৈ বেয়াও নাছিলোঁ আৰু মই বেছি বয়সীয়ালো নাছিলোঁ। তেনেহ'লে তাই ভয় কৰা কাৰণ কি আছিল? মই মাত্ৰ 6 মাহৰ আগতে এটা চৰকাৰী চাকৰি পাইছিলোঁ আৰু মায়ে হঠাতে মোলৈ তাইক বিয়া কৰাইছিল। সেই সময়ত মোৰ সৰু ভাইটিও কানাডাত ইঞ্জিনিয়াৰ পঢ়ি আছিল।
কিন্তু মায়ে ঘপকৈ মোৰ বিয়াখন আয়োজন কৰা দেখি মই আচৰিত হৈ পৰিলোঁ। মোৰ বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে ভাইটিক ফোন কৰি মোৰ বিয়াৰ কথা কোৱাত সি শান্তভাৱে মোক কৈছিল, কোনো চিন্তা নকৰিবা দাদা, পৰীক্ষাৰ বাবে মই যাব নোৱাৰিলেও তুমি বিয়াখন কৰোৱা। মই মোৰ ভনী আৰু ভাইটিহঁতক বহুত ভাল পাওঁ আৰু বহুতো মৰম কৰোঁ, যাৰ বাবে মোৰ বিয়াত ভাইটিৰ অনুপস্থিতি মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ আৰু মনটোত বহুত দুখো পাইছিলোঁ। কিন্তু এতিয়া মোৰ পত্নীৰ আচৰণ আৰু মাৰ অহৰহ বাধাই মোক বিভ্ৰান্ত কৰি তুলিছিল। মায়ে এফালে মোক পত্নীৰ দায়িত্ব দিছিল, কিন্তু একে সময়তে তেওঁ মোক এইটোও কৈছিল যে তাইৰ ওচৰলৈ নাযাবা, তাই সৰু ছোৱালী, তাই একোকে বুজি পোৱা নাই। মোৰ পত্নী মোৰ বিচনাৰ এটা ফালে শুই আছিল আৰু মই তাইৰ পৰা দূৰত্ব বজাই ৰাখি শুবলৈ বাধ্য হৈছিলোঁ। তাইক মোৰ বুকুৰ মাজত লৈ শুবলৈ অন্তৰখনে হাহাকাৰ কৰি ফুৰিছিল, যদিও তাই যেন নিশ্চিন্ত মনেৰে গভীৰ নিদ্ৰাত মগ্ন হৈ আছিল। মোৰ তেতিয়া নিজৰ ওপৰতে ধিক্কাৰ উপজিছিল যে এইখন কেনেকুৱা বিবাহ য'ত মই মোৰ পত্নীৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। এনেবোৰ মানসিক অস্থিৰতাৰ বাবে অফিচলৈ যাবলৈ মোৰ মন যোৱা নাছিল। মই মাথো জীৱনত শান্তি বিচাৰিছিলোঁ। ভাবিছিলোঁ যে অফিচৰ পৰা ঘৰলৈ আহিলে মোৰ ভাগৰুৱা দেহাটো পত্নীয়ে আদৰি ল'ব, তাইৰ কোলাত মূৰ থৈ মই সমস্ত দুখ ভাগৰ যাতে পাহৰি যাব পাৰোঁ। মই ভাবিছিলোঁ মই মোৰ পত্নীক লৈ ক'ৰবালৈ ফুৰিবলৈ যাম, তাইৰ বাবে পচন্দৰ গহনা কাপোৰ আনিম, কিন্তু আমাৰ মাজত এনেকুৱা কোনো সম্পৰ্কই গঢ়ি উঠা নাছিল। এদিন মই তাইৰ বাবে সামান্য খাৰু এযোৰ আনি দিওঁতেই তাই ইমানেই নাৰ্ভাছ হ'ল যে তাই দৌৰি মোৰ কাষৰ পৰা মাৰ ওচৰৰ পালেগৈ। মোৰ তেতিয়া এনে লাগিল যেন মই কিবা এটা মাৰাত্মক অপৰাধহে কৰিলোঁ। লাহে লাহে এই সকলোবোৰ মই ভাগ্যৰ ওপৰত এৰি দিবলৈ চেষ্টা কৰিলোঁ, যদিও ইচ্ছা কৰিলেও তাইক আওকাণ কৰিব পৰা নাছিলোঁ, কাৰণ আমি দুয়ো একেটা কোঠাতে বাস কৰিছিলোঁ, একেখন বিচনাতে শুইছিলোঁ। এনে পৰিস্থিতি মানি লোৱাটো মোৰ বাবে বৰ কঠিন আছিল। এদিন অফিচৰ পৰা আহি মই মাক সুধিলোঁ, মা, তুমি যদি তনয়াক মোৰ পৰা পৃথকে ৰাখিব বিচাৰিছা, তেন্তে তুমি মোলৈ কিয় বিয়া কৰাইছিলা আৰু এতিয়া কিয় একেটা কোঠাতে আমাক ৰাখিছা? মোৰ মায়ে মোক একো উত্তৰ দিয়া নাছিল আৰু মাত্ৰ ভাত খাই কোঠালৈ গৈ জিৰণি ল'বলৈ কৈছিল। মই দেখিছিলোঁ তনয়াও বহুত ঘৰুৱা কামত ব্যস্ত আছিল। মই অফিচৰ পৰা ভাগৰুৱা হৈ অহাৰ সময়ত তাই পাকঘৰত ব্যস্ত হৈ পৰিছিল আৰু মই ৰাতিৰ আহাৰ খোৱাৰ পিছত কোঠালৈ গৈ শোৱাৰ পাছত তাই মনে মনে গৈ বিচনাৰ একাষে শুই পৰিছিল। মুঠতে মই তাইৰ সৈতে এষাৰ কথা পাতিবলৈ সুবিধা পোৱা নাছিলোঁ। এনেদৰেই লাহে লাহে মোৰ জীৱনটো বিৰক্তিকৰ হৈ পৰিল আৰু নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছিল। এদিন মই মিছাকৈ টোপনিৰ ভাও ধৰিলোঁ আৰু তাই মোৰ কাষত শুবলৈ লওঁতেই মই হঠাতে তাইক টানি আনি বুকুৰ মাজত সুমুৱাই ল'লোঁ। তেতিয়া মোৰ এই কাৰ্যত তাই আতংকিত হৈ উঠিল আৰু চিঞৰিবলৈ ধৰিলে। মোৰো বহুত খং উঠিছিল আৰু মাক ক'লোঁ যে মা, কিয় তুমি মোক বিয়া কৰাই দিছিলা, যদি মোৰ পত্নীৰ ওপৰত কোনো অধিকাৰেই নাই? সকলোৱে বিচাৰে নিজৰ পত্নীগৰাকীক কাষত পাবলৈ। মই এটা মূৰ্তি নহয়, মোৰো ইচ্ছা জাগ্ৰত হয়, কাৰণ মই মানুহ। এয়া মোৰ ভুল নহয়। মায়ে একো নকৈ তাইক তেওঁৰ কোঠাত নি শুবলৈ দিছিল। আচলতে মই মোৰ পত্নীৰ পৰা সজোৰেৰে মই অধিকাৰ ল'ব বিচৰা নাছিলোঁ আৰু মই মাত্ৰ তাইক উচিত মৰম দিবলৈ চেষ্টা কৰিছিলোঁ, মনৰ কথা পাতিব খুজিছিলোঁ। কিন্তু মই বুজি পোৱা নাছিলোঁ যে মোৰ মাজত এনে কি সমস্যা আছিল, যাৰ বাবে তাই ইমান ভয় খাই চিঞৰিছিল। মই ভাবিছিলোঁ কেনেকৈ তাইক মৰমেৰে বুজাই মই তাইৰ মনৰ পৰা ভয়টো আঁতৰাই পেলাব পাৰোঁ। দিনক দিনে মোৰ পত্নী তনয়া আৰু অধিক ধুনীয়া হৈ পৰিছিল। মোৰ বাদে তাইৰ মোৰ ভনী, ভাইটি সকলোৰে লগত ভাল সম্পৰ্ক আছিল, কথাও পাতিছিল তেওঁলোকৰ লগত। তাই সদায় ঘৰত হাঁহি হাঁহি উল্লাসিত হৈ ৰঙীন কাপোৰ পিন্ধিছিল, ফূৰ্তি মনেৰে ঘৰত কাম বনো কৰি গৈছিল। তাইৰ এনে বিপৰীত আচৰণ দেখি মোৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল, কিন্তু তাই মোৰ প্ৰতি একো ভ্ৰক্ষেপ নাছিল। এনেকৈ এদিন দুদিনকৈ মোৰ প্ৰতি তাইৰ ভয়ভাৱ অলপ কমি গৈছিল, যদিও সকলো সময়তে মাৰ কথা মতেই তাই উঠা বহা কৰিছিল। কিন্তু এতিয়া তাইও বুজি পাইছিল যে মায়ে আমাক সম্পৰ্ক স্থাপন কৰাত বাধা দিছে আৰু মায়ে তাইক মোৰ কাষলৈ যাবলৈ নিদিয়ে। এদিন ৰাতি তনয়াই মই শুই থকা বুলি জানিও আমাৰ কোঠালৈ সোমাই আহিল আৰু তাইক দেখি মই লাইটটো জ্বলাই দিয়াত তাই আতংকিত হৈ পৰিল। মই তেতিয়া তাইক আশ্বাস দি ক'লোঁ যে মই তোমাৰ লগত অলপ কথা পাতিব বিচাৰোঁ, কিন্তু তাই ক'লে মই তোমাৰ লগত কথা পাতিব নিবিচাৰোঁ, তুমি শুই থাকা, মোৰো এতিয়া টোপনি ধৰিছে। মই ক'লোঁ, তনয়া, আমাৰ বিয়া হোৱা ইমান দিন পাৰ হৈ গ'ল,
কিন্তু আজিলৈকে মই তোমাৰ সৈতে 2 মিনিট সময়ো কথা পাতি পোৱা নাই। ঠিক আছে বাৰু, এতিয়া আমি আমাৰ বিবাহিত সম্পৰ্ক আৰম্ভ নকৰোঁ, কিন্তু অন্ততঃ তুমিতো মোৰ লগত কথা পাতিব পাৰা, তুমি মোৰ লগত বন্ধুত্ব কৰিব পাৰা। মোৰ কথাত তেতিয়া তাই মোৰ ফালে চাই ক'লে, তুমি মোৰ ওচৰলৈ নাহিবা। মই সুধিলোঁ, মই তোমাৰ কাষলৈ যাব নোৱাৰাৰ কাৰণ কি? প্ৰত্যেক স্বামী স্ত্ৰীয়ে ইজনে সিজনক কাষত বিচাৰে, নিজৰ সংগীৰ কোলাত শুবলৈ ইচ্ছা কৰে। তোমাৰ আচলতে হৈছে কি মোক কোৱাচোন? মোৰ কথা শুনি তাই লাজতে ৰঙা পৰি গ'ল আৰু চকু দুটা তললৈ নমাই দিলে। সুযোগটো বুজি মই তেতিয়া তাইৰ হাতত ধৰি ক'লোঁ, তনয়া, মোক তুমি অলপো বিশ্বাস নকৰা নেকি? এই বুলি কৈ মই লাহে লাহে তাইৰ ওচৰ চাপিবলৈ ধৰিলোঁ। কিন্তু মোৰ দুষ্টামিবোৰ আৰু আগবাঢ়ি যোৱাৰ আগতেই হঠাৎ কোঠাৰ দুৱাৰত জোৰেৰে টোকৰ পৰিল। যেতিয়া মই দুৱাৰখন খুলিলোঁ, দেখিলোঁ মা দুৱাৰ সন্মুখত থিয় হৈ আছে আৰু মোক ক'বলৈ ধৰিলে, তোমাৰ কোঠাৰ লাইট এতিয়াও কিয় জ্বলি আছে? এতিয়ালৈকে তোমালোকে কিয় শুৱা নাই? কি কথা পাতি আছা তোমালোকে? মই ক'লোঁ, মা, তোমাৰ পৰামৰ্শ মই পাহৰা নাই, কিন্তু তুমি ৰাতি এনেকৈ মোৰ কোঠালৈ অহাটো উচিত হোৱা নাই। মায়ে মোক খঙেৰে বকাবকি কৰিলে আৰু তনয়াৰ কাষলৈ আহি তাইক পৃথকে কোঠাৰ সিখন বিচনাত শুবলৈ ক'লে। আমাৰ দুয়োজনকে মায়ে সকীয়াই দিলে যে যদি মই ইজনে সিজনৰ ওচৰলৈ যোৱা বুলি গম পাওঁ, মোতকৈ আৰু বেয়া একো নহ'ব। ইয়াৰ পাছত তেওঁ খঙেৰে কোঠাৰ পৰা ওলাই গ'ল আৰু তনয়াই ভয়তে লৰালৰিকৈ সিখন বিচনাত আঁঠুৱা তৰি শুই পৰিল। এবুকু দুখ আৰু বহুতো ক্ষোভ বুকুত লৈ মই বিচনাত বাগৰি পৰিলোঁ, যদিও মনৰ চিন্তা ভাৱনাবোৰে মোক খেদি ফুৰিছিল। মোৰ লগত মাৰ কি সমস্যা আছে, কি শত্ৰুতা আছে, আৰু মায়ে কিয় এনে কৰিছে, মই একো ভাবি উত্তৰেই নাপালোঁ। আজিকালি মায়ে মোক তনয়াৰ লগত একেলগে ওলাই ফুৰিবলৈ যোৱাটো বাধা আৰোপ কৰিছিল। মায়ে কৈছিল, তনয়া এজনী সৰু ছোৱালী আৰু তুমি এজন পূৰ্ণবয়স্ক ডেকা, তাই তোমাক একেবাৰেই ভাল নাপায়। মানুহে ইমান সৰু ছোৱালীক তোমালৈ বিয়া কৰোৱা বুলি মোকেই হাঁহিব, আৰু মই নিবিচাৰোঁ মানুহে মোৰ কথা কওক, মোক হাঁহক। এইকাৰণেই তুমি তনয়াৰ লগত ক'তো ওলাই যোৱা উচিত নহয়। তনয়াও মাৰ কথাত সন্মতি দিবলৈ ধৰিলে। তাইও তেতিয়া জেদী হৈ পৰিল আৰু মোৰ লগত ক'তো ওলাই নোযোৱা হ'ল, যাৰ বাবে এতিয়া মোৰ বন্ধুসকলেও প্ৰায় মোক ঠাট্টা কৰিবলৈ ধৰিলে। তেওঁলোকে কোৱাকৈ আৰম্ভ কৰিলে, তুমি তোমাৰ পত্নীৰ নিৰ্দেশত নাচিবলৈ আৰম্ভ কৰিছা, তোমাৰ কোনো নিজস্বতা বা সাহস নাই। নিজৰ পত্নীজনীক এপাক ঘৰখনৰ পৰা বাহিৰ উলিয়াই আনিব নোৱাৰা তুমি। বন্ধুৰ এনে কথাবোৰত মই লজ্জিত হৈ পৰিছিলোঁ। আৰু এদিন মই তনয়াক মোৰ বন্ধু এজনৰ ঘৰলৈ ফুৰাবলৈ নিয়াৰ সিদ্ধান্ত লৈছিলোঁ। মনতে ভাবিলোঁ যে আজি মই কাৰো কোনো কথাই নুশুনো। ঘৰলৈ গৈয়ে তনয়াক ফুৰিবলৈ যোৱাৰ কথা কৈ মই গা ধুবলৈ গ'লোঁ, কিন্তু গা ধুই উভতি আহোঁতে তাই কোঠাৰ পৰা নোহোৱা হৈছিল। যেতিয়া মই খঙেৰে ওলাই আহিছিলোঁ, তনয়া চিন্তিত হৈ মাৰ ওচৰত বহি আছিল। এই সময়ত মোৰ বহুত খং উঠিছিল, কিন্তু তেতিয়া মায়ে মোক ওলোটাইহে খং কৰি ক'লে, মই তোমাক ইমানবাৰ কোৱাৰ স্বত্তেও তুমি কিয় তনয়াক ফুৰাবলৈ নিবলৈ ওলাইছা? তাই এতিয়াও এজনী সৰু ছোৱালী, আৰু অচিনাকি মানুহ এঘৰলৈ গৈ তাই নিজকে কি বুলি চিনাকি দিব? মাৰ অবান্তৰ বুজনিত মোৰ বেছি খং উঠিল আৰু মাক সুধিলোঁ, মা, তাইৰ কি গোপন কথা আছে? আজি মোক সকলো কথা খুলি ভালকৈ কোৱা। তনয়া ফাললৈ চাই ক'লোঁ, তনয়া, তুমি নিজেও শান্তিত নাই আৰু মোক জীয়াই জীয়াই কিয় মাৰিছা? মোৰ লগত ক'ত যাবা? মই কি কথা ক'লোঁ? এই সকলোবোৰ কথা মাক কোৱাৰ কি প্ৰয়োজন আছিল? মোৰ কথা শুনি তনয়াই ভয় খাইছিল। মাক মই ক'লোঁ, মা, তনয়াৰ মোৰ পত্নী আৰু মই তাইক অকলে এৰি নাযাওঁ। মোৰ লগত গ'লে তাই একো অসুবিধাৰ সন্মুখীন নহয়। ৰাজীৱ এজন মোৰ ভাল বন্ধু আৰু মই তাইৰ নিমন্ত্ৰণ নাকচ কৰিব নোৱাৰোঁ। কিন্তু মায়ে চিধাই উত্তৰ দিলে, আৰু কেইদিনমান তুমি অপেক্ষা কৰিব নোৱাৰানে? ইমান ধৈৰ্য নাইনে তোমাৰ? তোমাৰ বন্ধুজনতকৈ মই শত্ৰু হ'লোঁ নেকি? মাৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ মই মাক বহুত সন্মান কৰিছিলোঁ আৰু মোৰ ভনী আৰু ভাইটিহঁতৰ ভিতৰত মই মাৰ কথা শুনিছিলোঁ। অথচ মোৰ মায়ে আজি মোৰ সুখ শান্তিত বাধা হৈ পৰিছে। ঘৰৰ ডাঙৰ হোৱা বাবেই কিজানি মায়ে মোক ভাইটি ভণ্টিহঁতক কৈ সৰুৰে পৰাই কম গুৰুত্ব দিছিল আৰু কম মৰম দিছিল। এইবোৰ কথা মই কেতিয়াও উপলব্ধি কৰা নাছিলোঁ আৰু ভাবিছিলোঁ যে হয়তো মাৰ স্বভাৱ এনেকুৱাই। কিন্তু বিয়াৰ পিছত মোৰ প্ৰতি মাৰ এনে আচৰণ আৰম্ভ হোৱাত মই কথাবোৰ নতুনকৈ ভাবিবলৈ ধৰিলোঁ। মই মাক হতাশাৰে ক'লোঁ যে, মা, মই মোৰ পত্নীক অলপ সময় দিব খুজিছোঁ। মই তাইক বুজিবলৈ চেষ্টা কৰিছোঁ যাতে তাইৰ মনৰ পৰা মোৰ প্ৰতি থকা ভয়টো আঁতৰি যায়। এনে কৰিলে আমাৰ বিবাহিত সম্পৰ্কৰ এটা ভাল আৰম্ভণি হ'ব। কিন্তু মায়ে নিজৰ স্থিতিতে অটল আছিল, যাৰ বাবে সেইদিনাও বন্ধু ঘৰলৈ ফুৰিবলৈ যোৱাৰ সৌভাগ্য মোৰ নহ'ল।
বন্ধু ৰাজীৱে ভাবি লৈছিল যে মই ইচ্ছাকৃতভাৱে তনয়াক তেওঁলোকৰ ঘৰলৈ নিনিলোঁ। কিন্তু ঘৰুৱা এই গোপন কথাবোৰ মই কাকো প্ৰকাশ কৰিব পৰা নাছিলোঁ। আচলতে মোৰ দেউতাৰ মৃত্যুৰ সময়ত মোৰ বয়স আছিল মাত্ৰ 8 বছৰ। শৈশৱত মোৰ দেহৰ ৰং মিঠা বৰণীয়া আছিল, কাৰণ মোৰ দেউতাও একেই ৰঙৰে মানুহ আছিল। কিন্তু ডাঙৰ হোৱাৰ লগে লগে মোৰ স্বাস্থ্য আৰু দেহৰ ৰং উন্নত হৈ আহিছিল। সকলোৱে মোক সুদৰ্শন আৰু ধুনীয়া ডেকা বুলিয়েই কৈছিল। আচলতে দেখাত মই হুবহু দেউতাৰ দৰেই আছিলোঁ, কিন্তু মোৰ ভনী আৰু ভাইটিহঁত দেখাত মোৰ দৰে নাছিল। সিহঁত আছিল বগা। ভনী আৰু ভাইটিৰ সন্মুখত মোৰ ৰংটো অলপ বেলেগ যেন লাগিছিল, আৰু এইবাবেই মই মাজে মাজে কিছু হীনমন্যতাত ভুগিছিলোঁ। ইফালে মই অনুভৱ কৰিছিলোঁ যে মায়ে মোক সিমান ভাল পোৱা নাছিল, যাৰ বাবে সিহঁততকৈ মই অলপ পৃথক হৈ পৰিছিলোঁ। মই ঘৰৰ ওচৰৰ চহৰতে পঢ়া শুনা কৰিছিলোঁ, যদিও ভাইটিহঁতক মায়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ পঠাইছিল। সেই সময়তো মায়ে মোৰ প্ৰতি অন্যায় কৰা মই অনুভৱ কৰিছিলোঁ। কিন্তু সেই সময়ত মায়ে মোক কৈছিল যে তুমি ঘৰৰ ডাঙৰ ল'ৰা, তুমি ঘৰত থকাটো প্ৰয়োজন। সৰু ভাই ভনীহঁতৰ কোনো দায়িত্ব নাই, গতিকে সিহঁতেই বাহিৰলৈ যাওক। ময়ো তেতিয়া ঘৰত মোৰ প্ৰয়োজন আছে বুলি ভাবি মই নিমাত হৈ থাকিলোঁ। কিন্তু এতিয়া বিয়াৰ পাছতো মোৰ প্ৰতি মাৰ মনোভাৱ দিনক দিনে বেয়া হৈ গ'ল। এতিয়া মায়ে মোৰ লগত অদ্ভুত কাম কিছুমান কৰিবলৈ ধৰিলে। তনয়াক সদায় মাৰ সপক্ষে কামত ব্যস্ত কৰি ৰাখিছিল, যাতে তাই কোনো কাৰণতে মোৰ সংস্পৰ্শলৈ নাহে। মোৰ বন্ধু কেবিনৰ এবছৰীয়া পুত্ৰৰ জন্মদিনৰ পাৰ্টিলৈ মই অকলে যোৱা দেখি তেওঁ বুজি পাইছিল যে আমাৰ মাজত কিবা সমস্যাৰ সৃষ্টি হৈছে। এই বিষয়ে কেবিনে মোক সোধাত মই মোৰ মা, তনয়া আৰু মোৰ সকলো কথা বিৱৰি ক'লোঁ। ইমান দিনে দমন কৰি থকা খংটো মোৰ বুকু ভেদি ওলাই আহিছিল। কেবিনে মোৰ কথা শুনি আচৰিত হৈছিল। কেবিনক মই ক'লোঁ যে বন্ধু, এই সময়ত মই কি কৰিব লাগে তুমি এটা ভাল মোক পৰামৰ্শ দিয়া, যাতে মোৰ পত্নীয়ে নিজেই সকলো বুজি পায় আৰু মোৰ ওচৰলৈ আহে। মোৰ কথা শুনাৰ পিছত কেবিনো গভীৰ চিন্তাত পৰিছিল। খন্তেক ৰৈ তেওঁ মোক এটা অদ্ভুত উপদেশ দিলে। ক'লে যে তুমি এনেকৈ ভয় কৰি থাকিলে নহ'ব। দিনে দিনে তোমাৰ পত্নীয়ে সদায় তোমাৰ পৰা এনেদৰেই আঁতৰি থাকিব। তাই তোমাক গোটেই জীৱন অবিবাহিত কৰি ৰাখিব। তাই তোমালৈ বিয়া হৈছে, কিন্তু এতিয়াও তোমালোকৰ সন্তান নাই। তোমাৰ মাৰ আচৰণে সেইটোকে দেখুৱাইছে। ইয়াৰ পাছতে তেওঁ মোক এটা পৰামৰ্শ দিলে। কিছু সময় ময়ো চিন্তাৰ গভীৰতাত হেৰাই গ'লোঁ। সেইদিনা ঘৰ পাওঁতে তনয়া কোঠাত শুই আছিল। আমাৰ বিয়া হোৱা 6 মাহ পাৰ হৈ গ'ল, আৰু এতিয়াও তাই ছোৱালীৰ দৰেই আছিল। পাকঘৰলৈ পানী খাবলৈ যাওঁতে মায়ে ক'লে, ভনীহঁত জেঠাই ঘৰলৈ গ'ল, আজি সকাম আছিল। তোমাক ইমান ফোন কৰিলোঁ, তুমি নধৰিলা। মই তেতিয়া একো উত্তৰ নিদিলোঁ। মোৰ মনত এটা পৰিকল্পনা চলি আছিল, আৰু আজিৰ এই সুযোগটো ভাল আছিল। মই মাক সুধিলোঁ, তুমি এতিয়াও কিয় গাখীৰ খোৱা নাই মা? মায়ে ক'লে, এই তনয়াজনীয়ে আজি মোক গাখীৰ গিলাচ আনি দিবলৈ পাহৰিলে। মই আৰু দেৰি নকৰিলোঁ। মাক গাখীৰৰ গিলাচৰ লগত টোপনিৰ টেবলেট মিহলাই খুৱাই দিলোঁ। কিছু সময়ৰ পাছতে মা টোপনিত ঢলি পৰিল, আৰু মই শান্তভাৱে তনয়াৰ কাষলৈ গ'লোঁ। সদায় ভয় খোৱাৰ দৰে আজিও তাই ভয় খাইছিল, আৰু মোৰ মাত শুনিয়ে তাই মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে, আৰু অলপ পিছতে তাই মা মা বুলি চিঞৰিবলৈ ধৰিলে। কিন্তু তাই চিঞৰ বাখৰ কৰি কোনো লাভ নাছিল, কাৰণ মা তেতিয়া গভীৰ টোপনিত আছিল। তাইৰ কান্দোন চিঞৰ শুনিবলৈ ঘৰত কোনো নাছিল। লাহে লাহে মই তাইৰ ওচৰ চাপিবলৈ ধৰিলোঁ, আৰু মৰমেৰে ক'লোঁ, তনয়া, তুমি মোৰ পত্নী, তুমি মোক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু তাই মোক জোৰকৈ তাইৰ কাষৰ পৰা ঠেলি আঁতৰাই দিছিল। আজি মই তনয়াৰ কথা নুশুনিলোঁ। তাইৰ কঁপি থকা শৰীৰটোক সাবটি ধৰিলোঁ, আৰু তাইক আশ্বস্ত কৰিলোঁ যে তুমি মোৰ পত্নী, আৰু মই তোমাৰ কোনো অনিষ্ট নকৰোঁ। এনেদৰে মই তাইক মোৰ মৰমৰ অনুভৱ কৰাই আছিলোঁ, আৰু লাহে লাহে তাইও মোৰ কোলাত শান্ত হ'বলৈ ধৰিলে। তাই তেতিয়া নিজকে মোৰ পৰা মুক্ত হোৱাৰ চেষ্টা বন্ধ কৰি দিছিল, আৰু তাই নিজকে মোৰ ওচৰত সমৰ্পণ কৰিছিল। ময়ো তাইক জোৰেৰে মোৰ দুবাহুৰ মাজত ধৰি ৰাখিছিলোঁ। আমাৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক ঘটিছিল, যিটো বহু আগতেই হ'ব লাগিছিল। আজি বিয়া হোৱাৰ 6 মাহৰ পিছত মোৰ বিয়াৰ প্ৰথম নিশা আছিল। মোৰ মৰম পোৱাৰ পিছত মোৰ প্ৰতি তাইৰ সকলো ভয় নোহোৱা হৈ গ'ল। মই বুজি পাইছিলোঁ তাই মোক কিয় ভয় কৰিছিল। কিন্তু যেতিয়াই মই ৰাতিপুৱা সাৰ পাই উঠিলোঁ, তেতিয়া মোৰ মায়ে মোৰ ওপৰত ৰণচণ্ডীৰ ৰূপ ধাৰণ কৰিছিল। মই কোনো অপৰাধ কৰা নাছিলোঁ। মোৰ মায়ে মোক খঙেৰে ক'বলৈ ধৰিলে, তোমাক ইমান বাধা কৰা স্বত্তেও তুমি তনয়াৰ লগত কিয় জোৰ জবস্তি কৰিলা? কিয় ভুল কাম কৰিলা তুমি? মই তনয়ালৈ চালোঁ। তাই মাৰ ওচৰতে বহি কান্দি আছিল।
ৰাতি ইমান সুখী হোৱা তনয়াই এনেদৰে হঠাৎ কিয় মাক কথা লগালে আৰু এতিয়া কান্দি আছে। মই একো বুজি নাপালোঁ। মই বুজি নাপালোঁ আচলতে মায়ে তাইক কি সুধিলে, কি ক'লে, যাৰ বাবে তাইৰ কান্দি কান্দি চকু দুটা ফুলি উঠিছে। এই সময়তে তাই মোৰ মাক ক'বলৈ ধৰিলে যে মই হেনো তাইৰ ওপৰত জোৰ জবস্তি প্ৰয়োগ কৰিলোঁ। মায়ে মোক ক'লে, ধন, তুমি আজিয়েই তনয়াক বিবাহ বিচ্ছেদ কৰিব লাগিব। তুমি এই ছোৱালীজনীৰ যোগ্য নহয়। মাৰ কথা শুনাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ আৰু তনয়াও ভয় খাইছিল। তাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, মা, তোমাৰ কথা শুনি মোৰ লাজ লাগিছে। তনয়াৰ সন্মতি অবিহনে এই কামটো কেনেকৈ সম্ভৱ হ'ব? তুমি বিশ্বাস কৰা নকৰা তোমাৰ কথা। কিন্তু তনয়াও মোৰ লগত সুখী আছিল। মই তাইক কোনো অসুবিধা দিয়া নাছিলোঁ আৰু জোৰ জবস্তি কৰাও নাছিলোঁ। এইটো আমাৰ সম্পৰ্কৰ অধিকাৰ আছিল। হয়তো তোমাৰ ভয়ত এতিয়া তনয়াই মিছা মাতিব পাৰে, কিন্তু মই একো ভুল কৰা নাছিলোঁ। বিনা কাৰণত মই কেনেকৈ মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিম? কিন্তু মায়ে নিজৰ স্থিতিত অটল হৈ ক'লে, মই তোমাৰ একো কথাই নুশুনো। তুমি তাইক বিবাহ বিচ্ছেদ দিবই লাগিব। মই তোমালৈ তোমাৰ বয়সৰ আন কোনোবা ছোৱালীক বিয়া কৰাই আনিম। মাত্ৰ তাইক এৰি দিয়া। মোৰ মাৰ কথা শুনি দুচকুৰে চকু পানী বৈ আহিছিল আৰু কোনো কাৰণতে মই এনে কাম কৰিব নোৱাৰোঁ বুলি মাক কৈ দিলোঁ। ইয়াৰ পাছত ঘৰৰ ভাই ভনী সকলোৱে মোক এই বিচ্ছেদত সমৰ্থন কৰিছিল। তনয়াই মোক সমৰ্থন কৰিছিল যদিও মাহঁতৰ সন্মুখত মোক দোষাৰোপ কৰিছিল। কিন্তু তাইও বিবাহ বিচ্ছেদ কৰিবলৈ মান্তি হোৱা নাছিল। এই সময়ত ঘৰখনত এক প্ৰকাৰৰ মই অকলশৰীয়া হৈ পৰিছিলোঁ। এদিন আচম্বিতে কানাডাত পঢ়ি থকা ভাইটিয়ে মোলৈ ফোন কৰি ক'লে যে, দাদা, এইটো এটা সৰু সমস্যা। তোমাৰ সৰু পত্নীজনীলৈ চোৱা, তাই একো বুজি নাপায়। তাইক বিবাহ বিচ্ছেদ কৰি তাইৰ জীৱনটো বচোৱা। কিন্তু মই ভাইটিৰ কথা নাকচ কৰি তাক ক'লোঁ, আগতে হয়তো মই বিবাহ বিচ্ছেদ কৰিলোহেঁতেন, কিন্তু এতিয়া মই তনয়াক এৰিব নোৱাৰোঁ। আমাৰ সম্পৰ্ক এতিয়া ভাল হৈ পৰিছে। মই এতিয়া দেখিছোঁ যে তাইও বিবাহ বিচ্ছেদ নিবিচাৰে। মোৰ ওপৰত খং কৰি মায়ে মোৰ পৰা পৃথকে খোৱা বোৱা কৰিছিল। মোক মান্তি কৰাব নোৱাৰি এদিন ভাইটিয়ে মোৰ মাৰ লগত যুঁজিলে আৰু সি যি কথা প্ৰকাশ কৰিলে সেয়া শুনি মই আচৰিত হৈ পৰিলোঁ। অৰ্থাৎ মোৰ ভাইটিয়ে হেনো আগতেই তনয়াৰ প্ৰেমত পৰিছিল, কিন্তু সি তাইক এৰি বিদেশত পঢ়িবলৈ যাবলগীয়া হৈছিল। ভাইটিয়ে তেতিয়া মাক ছোৱালীজনীৰ বিষয়ে সকলো কথা কৈ গৈছিল আৰু তনয়াও মাৰ কথাত মান্তি হৈছিল। হঠাতে তনয়াৰ ককায়েকহঁতে তাইক বিয়া দিব খোজাৰ সম্ভেদ পাই মায়ে মোক তাইৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। মোলৈ তাইক বিয়া কৰাইছিল, কাৰণ সেই সময়ত ভাইটিৰ পঢ়া শেষ হোৱা নাছিল আৰু ইফালে তনয়াকো বিয়া দিবলৈ খৰখেদা কৰিছিল। মাৰ একমাত্ৰ উদ্দেশ্য আছিল ভাইটিয়ে বিদেশত পঢ়া শেষ কৰি ঘৰলৈ অহালৈকে মোক তনয়াৰ পৰা আঁতৰাই ৰাখিব লাগে। যেতিয়াই মোৰ ভাইটি ঘৰলৈ আহিব, তেতিয়া মোক তাইৰ সৈতে বিবাহ বিচ্ছেদ কৰাব আৰু তাইক ভাইটিলৈ পুনৰ বিয়া কৰাই আনিব। এই সত্য কথাটো জানিব পাৰি মোৰ মূৰত আকাশখন ভাগি পৰা যেন অনুভৱ হ'ল। মোৰ মায়ে এজন পুত্ৰৰ বাবে আন এজন পুত্ৰক যে এনেকৈ ব্যৱহাৰ কৰিছিল, তাক মই কল্পনাই কৰিব পৰা নাছিলোঁ। মই অতি দুখেৰে মাক সুধিলোঁ যে তেওঁ কিয় মোৰ লগত এনেকুৱা কাম কৰিলে। মায়ে কৈছিল, তুমি মোৰ নিজৰ ল'ৰা নহয়। তুমি মোৰ স্বামীৰ প্ৰথম পত্নীৰ সন্তান আৰু তোমাৰ নামতে বেছিভাগ সম্পত্তি দেউতাই লিখি থৈ গৈছে। তেনে ক্ষেত্ৰত মই তোমাক কেনেকৈ ভাল পাম? মই মোৰ সন্তানৰ ইচ্ছা আশা সকলো পূৰ কৰিবই লাগিব। মই তেতিয়া কান্দি কান্দি দুখেৰে মাৰ ফালে চাই থাকিলোঁ, কাৰণ মই তেওঁক আজিও মোৰ প্ৰকৃত মা বুলিয়ে গণ্য কৰিছিলোঁ। দেউতাৰ টকাৰ ওপৰত মই কোনোদিনেই বিলাসিতা কৰা নাছিলোঁ, বৰঞ্চ মোৰ ভনী আৰু ভাইটিহঁতেহে সকলো মনৰ আশা পূৰ কৰিছিল। মই মাক স্পষ্টকৈ ক'লোঁ যে, মা, তুমি তনয়াক এতিয়াই ইয়ালৈ মাতি আনা। যদি তাই মোক বিবাহ বিচ্ছেদ দিয়ে, তেন্তে ময়ো তাকেই মানি ল'ম। কিন্তু বিনা দুখত মই এজন নিৰীহ ছোৱালীক বিবাহ বিচ্ছেদ দিব নোৱাৰোঁ। কিন্তু তনয়াই হয়তো সকলো কথা লাহে লাহে বুজি পোৱা হৈছিল। আচলতে তাই মাৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছিল, কাৰণ মায়ে মোৰ বিষয়ে তাইক বহুতো ভুল মিছা বদনাম কৰিছিল, যাতে তাই মোক ঘৃণাৰ চকুৰে চায়। কিন্তু মাৰ সন্মুখতেই তাই মোৰ সৈতে বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ নাকচ কৰিলে আৰু মই তনয়াক লৈ বেলেগ ঘৰলৈ স্থানান্তৰিত হৈছিলোঁ। মই ভনী আৰু ভাইটিহঁতৰ বাবে সকলো খৰচ বহন কৰিলোঁ। সিহঁতৰ সুখৰ বাবেই মই সকলো কৰি গ'লোঁ, যদিও মই মোৰ পত্নী তনয়াক বিবাহ বিচ্ছেদ দিব নোৱাৰিলোঁ। যিসকল মানুহে মোক গোটেই জীৱনটো কেৱল ব্যৱহাৰ কৰিছিল, কিন্তু ঈশ্বৰে দিছিল মোক মোৰ পত্নীৰ ৰূপত এটা ধুনীয়া উপহাৰ, সেয়া হ'ল মোৰ পত্নী তনয়া। সঁচাকৈ মোৰ পত্নী তনয়া এজনী খুব জ্ঞানী আৰু ভাল নাৰী, আৰু তাই মোক বহুত যত্ন লয়। এতিয়া তাই মোৰ সকলো কথাতে একমত
আৰু ময়ো তাইক বহুত ভাল পাওঁ, বহুত মৰম দিওঁ আৰু বহুত সন্মান কৰোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।